दिनै सान्थिफुर बिसिडिसिनि सिङाव थानाय 1 नम्बर खुसुं दैसा आरो 4 नम्बर साम' दैसा दरनै गामिजों धोरोमपुर दहलाफारा LP स्कुल होननाय मोनसे स्कुल दङ। दा बे स्कुलावहाय गोबां फरायसा दङ, 86 जन फरायसा दङ। बे हिसाबै माने जोंना थाखो खथाया माने नांगौ बायदि नङामोन। दा बेखौ जोङो बिटिआर सरकारनिफ्राय 2021 आरो 2022 नि जिखिनि बाजेट बेयावहाय जोङो माने एडिशनेल क्लासरुम आरो टयलेट रिपेयारिं हिसाबै माने मोनसे सेंसन मोननो हादों। दा बेखौ लुफुंखांनायनि उनाव दिनैहाय 31 नं सिडली समस्तिनि MLA मानगोनां सारनि आखाइजों जोङो दिनै बे न'खौ जोङो फरायसालि सामलाय आफादा बेखेवनानै लाबाय। दा क्लासाबो बे गोदान न'आवनो जासिगोन। दा बेनि अनगायैबो जोंहा जोंनि दरनै गामिनि जिनोखि फरायसालि सामलाय आफाद बियो गोबाव सिगां बोसोरनो थांखि लाखानाय दङमोन जे जोंनि गामि दरनैनि फरायनायखौ बोरै गोजौ फारसेथिं लांनो हायो। दा बेखौ नोजोर होनानै जोंनि दरनै गामिनि फरायसालि आफादा माने फोसावनानै दोनदोंमोन जे जाय बे गामिनि फरायसाफ्रा माने मेट्रिकआव फार्स्ट डिभिजन खालामगोन बेनो जोङो गामि कमिटिनिफ्राय अनसुंथाइ जिखिनि कमिटिया हायो बेखिनिखौ होनाय जागोन आरो मान बावनाय जागोन। लोगोसे सेकेन्ड डिभिजनावबो जायफोरा माने हाइस्ट नाम्बार लानो हागोन सेकेन्ड डिभिजननि गेजेराव बे स्टुडेन्टफोरखौबो जोङो अनसुंथाइ होनाय आरो बरायनाय जागोन होननानै जोङो सिगाङावनो जोङो फोसावखानानै दोननाय बायदि थांनाय बोसोराव जोङो लकडाउननि थाखाय जोङो हाबाफारिखौ लानो हायाखै। दा बेखौ थांनाय बोसोर आरो देग्लायनि बोसोर एखेयैनो सरजाबनानै जोङो देग्लायहाय माने जोंनि दरनै गामिनि जिनोखि 7 फरायसाफोर जायफ्रा मेट्रिक पास जादोंमोन बिथांमोनखौ जोङो दिनै बरायबाय। आरो जोङो माने जोंहा माने जिखिनि माने जोंनि कमिटिनि थिखानाय थांखि बेखौ थांनाय बोसोरथामनिफ्राय माने जोंनि फरायसाफ्रा सेस्था खालामनानै बे जोंनि जिखिनि मान बान्था बेखौ लाफैनो हानायसिम जाबाय। प्रथमे আজি মই মোৰ মনৰ অন্তৰৰ যিটো ভাল পোৱা মনৰ অন্তৰৰ মোৰ যিটো নেকি মোৰ যিটো ফূৰ্তি মই সেইটো জাহিৰ কৰিব খুজিছোঁ যে কিয়নো আজি বিটিআৰ চৰকাৰৰ ফালৰ পৰা এটা ঘৰ স্কুল বিল্ডিং এখন নিৰ্মাণ কৰা হৈছিল যে 2021 আৰু 22 চনৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰা আমি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ SOPDGৰ 40 লাখ টকীয়া এটা বিল্ডিং চেংচন হৈছিলে ধৰমপুৰ দহলাপাৰা LP স্কুল। আৰু এই LP স্কুলখন দীঘলে 56 ফুট, পাতলে 20 ফুট আৰু বাৰাণ্ডাটো 8 ফুট। এই ডাঙৰ এখন ঘৰ, সুন্দৰ এটা ঘৰ 40 লাখ টকীয়া এটা সাজি উলিয়াইছিলে। ইয়াৰ কাৰণে মই এই LP স্কুলৰ SMDCৰ সভাপতিকে আদি কৰি দুখন গাঁৱৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ যে সুন্দৰ এটা বিল্ডিং এইখিনি টকাৰ যোগেদি তেওঁলোকে সাজি উলিয়ালে। আৰু আজি মই এই ঘৰখন উদ্বোধন কৰিব পাই নথৈ আনন্দিত হৈছোঁ যে আজি বিটিআৰ চৰকাৰৰ ফালৰ পৰা তেনেকুৱা বহু স্কুল য'ত নেকি আমাৰ ঘৰবিলাক জহি হৈ গৈছে, কিছুমান তেনেকুৱা ঘৰ আছে যিবিলাকৰ নেকি বিল্ডিং নাই। আজি ইয়াত দেখা গৈছে যে 86 ছাত্ৰ ছাত্ৰী ইয়াত আছে, 86 জন ছাত্ৰ ছাত্ৰী ইয়াত আছে। কিন্তু দুখৰ বিষয় সেইটোৱে হয় যে ইয়াত এজনী টিচাৰ আছে ইয়াত বাইদেউ, তেখেতে 86 জন ছাত্ৰ ছাত্ৰী চম্লোৱাটো তেখেতৰ কাৰণে কঠিন হৈছে নিশ্চয়। এইটো এটা মানে দুখৰ বিষয় এই মানে স্কুলৰ কাৰণে। যিয়ে নহওক আজি বিটিআৰ চৰকাৰৰ ফালৰ পৰা ঘৰবিলাক নিৰ্মাণ কৰিবৰ কাৰণে যি এটা প্ৰচেষ্টা আজি হাতত লোৱা হৈছে, ইয়াৰ দ্বাৰা আমি আশা কৰিব পাৰোঁ অহা 2-3 বছৰৰ ভিতৰত গোটেই বিটিআৰৰ যিবিলাক মানে স্কুল ঘৰ য'ত লাগে সেই ঘৰবিলাক নিৰ্মাণৰ মানে কাম সম্পূৰ্ণ নিশ্চয়কৈ হ'ব। আৰু য'ত মানে টিচাৰবোৰ নাই বা টিচাৰবোৰ কমকৈ আছে, ছাত্ৰ অনুপাতে তাত মানে টিচাৰ ৰেচনেলাইজেশ্যন কৰা এইখিনি কামো হয়তো অতি সোনকালে আমাৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰা কৰিব, মোৰ সেইটো দৃঢ় এটা বিশ্বাস। আৰু ইয়াৰ যোগেদি আমাৰ অঞ্চলৰ এটা সুন্দৰ এটা বাতাবৰণ নিশ্চয়কৈ কৰিব লাগিব, কিয়নো এই বছৰ মেট্ৰিকৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটোত আমাৰ চিৰাং জিলাখন চবতকৈ তলত হৈছে, 34% অনলি।
সেইকাৰণে পাৰ্চেণ্টটো যদি আমি বঢ়াব লাগে নিশ্চয়কৈ আমি এটা পৰিৱেশ তাত গঢ় দিব লাগিব ইয়াত ছাত্ৰ টিচাৰ পেৰেণ্টছ তথা আমাৰ সমাজ এই গোটেই কোন বা এংগেলবিলাকে সমানেই কাম কৰিব লাগিব এইখিনি বিটিআৰ চৰকাৰৰ ফালৰ পৰা কৰি যাব এইখিনি আমি আশা কৰিব পাৰোঁ